মোৰ প্ৰিয় দৰ্শকসকল, আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ যায়। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। ভাল মানুহ হ'বলৈ যত্ন কৰক, কিন্তু প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। সকলো মানুহেই কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে? প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু পইচা দি কিনিব লগা হয়। খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই। সৰুতে আমাৰ হাতত ঘড়ী নাছিল, তথাপিও অফুৰন্ত সময় আছিল। এতিয়া সকলোৰে হাতে হাতে ঘড়ী, কিন্তু সময় কাৰো নাই। কিছুমান মানুহ খুব সোনকালে সলনি হৈ যায়। তেওঁলোকৰ বাবে আপুনি আজি গুৰুত্বপূৰ্ণ, কালিলৈ মূল্যহীন। যদি কোনোবাই আপোনাৰ অন্তৰত আঘাত কৰে, দুখ নকৰিব। যিজোপা গছৰ ফল মিঠা, সেইজোপা গছত শিলগুটি মৰা মানুহো বেছি। কোনোবাই ডাঙৰ ব্যক্তি এজনক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া সেই মানুহজনে এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। জীৱনত যিমানেই অসফলতা লাভ কৰিব, এদিন আপোনাৰ ভৱিষ্যত সিমানেই সফল হৈ পৰিব। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। গছৰ পুৰণি পাতবোৰ নসৰালৈকে যিদৰে নতুন পাতবোৰ নগজে, সেইদৰে জীৱনলৈ দুখবোৰ নহালৈকে সুখবোৰ যে কিমান মূল্যৱান বুজিব নোৱাৰি। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰিবা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পথাৰৰ দৰে নহ'বা আনক উজুতি খুৱাবলৈ। সফল লোক নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে, আৰু অসফল লোকে মানুহৰ ভয়ত সিদ্ধান্তই সলনি কৰে। এই 5 ধৰণৰ মানুহ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। যি সম্পূৰ্ণভাৱে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, আনৰ সাহায্য অবিহনে নিজৰ জীৱন জীয়াব নোৱাৰে, সেইজনে সদায় দুখত থাকে। 2. সকলো সময়তে সন্দেহ কৰা মানুহ। এনে মানুহে সকলো কথা সন্দেহৰ দৃষ্টিৰে চায় আৰু মানসিকভাৱে সেই কথাটোক লৈ অত্যাধিক চিন্তা কৰে। সেইবাবে তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। 3. যি অলপতেই তুষ্ট হ'ব নোৱাৰে। নাইবা কিছুমান এনে মানুহ আছে যি একোতেই সন্তুষ্ট নহয়। 4. যি আনৰ দুখ দেখি জ্বলি পুৰি মৰে। তেনে মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। 5. যি মানুহে সকলো কথাতেই খং কৰে, সামান্য কথাতে যাৰ মূৰ গৰম হৈ থাকে। কাৰণে অকাৰণে সকলো সময়তে খং কৰা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।